আপোনালোকে যোগাযোগ কৰিব। এভেইলেবল মাছ আমাৰ ইয়াত পাব যিকোনো মুহূৰ্ততে। আজি মই আকৌ আহিছোঁ আছাম কেটফিছ এবি সিদ্দিক ফিছ ফাৰ্মত। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ উন্নত মানৰ মাছৰ পোনা পাই যাব। আহক আমি দাদাৰ পৰা জানি লওঁ ইয়াত কি কি মাছৰ পোনা পোৱা যায়। পাব শিঙি, মাগুৰ, কাৱৈ, চন্দা, কচ, চিতল, গুলশা পাব। যি মাছে লাগে এ টু জেড মাছ। ইয়াত আছে কচ মাছ, মাছৰ স্পীডটো চা। ষ্টক থাকে, আমাক মানে সময় দিব লাগিব, এদিন কি দুদিন আমি পুখুৰীৰ পৰা উঠাই দিম। এইবিলাক মাছ আপোনাৰ বছৰত আপোনাৰ 2-3 কেজি ওজন হয়। গোল্ডেন কাপ বুলি কয়, কোনোবা ব্লেক কাপ, আমুল কাপ বুলি কয়, বহুতে কয় আপোনাৰ কালাৰিং ফিছ, লোকেল মাগুৰ এইবিলাক। কিমান ধুনীয়া চাইজ থাকে। এইটোত আছে আপোনাৰ শিঙি মাছৰ পোনা। এই শিঙি মাছ আমি পেকিং কৰি আছো। এই চাক লোকেল শিঙি মাছ 2 ইঞ্চি 2.5 ইঞ্চি সাইজৰ মাছ। এই চাক এইবিলাক সব আপোনাৰ কাৰ্বি আংলঙত যাব। আমি মাছবিলাক কাউন্টিং কৰি দি আছো। আমি এটা মাছো কেতিয়া কাকো কম নিদিওঁ। এইবিলাক মাছ ফুল গেৰাণ্টি থাকিব। আপোনালোক গুনতি কৰি মাছ দিম। গোটেই অসমৰ চুকে কোণে মাছ পাব। আপোনালোকে যিমান লাগে আপোনাৰ 1000, 2000, 500, 3000, 20000, 50,000 যি লাগে আৰু আপোনালোকে গাছ কাপ মাছ, বাহু মাছ, আমুল কাপ, যি মাছেই কোৱা আপোনালোকে ঘৰত বহি পাব। এইটো শিঙি মাছৰ পোনা গেছ পেকিং কৰি দি আছো। এটা মাছো মৰ্টেলিটি নহয়, ফুল গেৰাণ্টি। আমি অক্সিজেন পেকিং কৰি দিলো। আমি একদম মানে 2টা পলিথিন দি বান্ধি দি দিম।